বুৱাৰীসকলে কথাবোৰ মন দি শুনিব। আমি ইয়াত গোটেই বুৱাৰী জাতিটোক অপমান কৰিব বিচৰা নাই, সেয়ে আপোনালোকে কথাবোৰ গাত পাতি নলব। বুৱাৰী মানেই বেশ্যা। আমি ইয়াত পৰকীয়া প্ৰেমত লিপ্ত হৈ নিজৰ স্বামীক আৰু নিজৰ সন্তানক এৰি থৈ যোৱা বুৱাৰী কেইগৰাকীৰ কথাহে ক'ব ওলাইছো। সিধা কথা কম, শুনিবলৈ বেয়া লাগিব, কিন্তু আপোনালোকে আকৌ মুখ বেয়া নেপাব। আহক আমি শুনো। একে একে 2 ইনষ্টাগ্ৰামত ৰিলছ বনোৱা বুৱাৰী কেইজনীৰ কমেণ্ট বক্সত আকৌ জুই। কাৰোবাৰ প্ৰেম যদি ইনষ্টাগ্ৰামত জাগিছে, কাৰোবাৰ প্ৰেম আকৌ ফেচবুকত, আন কাৰোবাৰ প্ৰেম জাগিছে হোৱাটছএপত। ইনষ্টাগ্ৰামত প্ৰায়ভাগ বুৱাৰীয়ে ৰিলছ বনায় বুকুৰ পৰা চাদৰখন অঁতৰাই, কাৰণটো কি? প্ৰায়ভাগ বুৱাৰীয়ে আকৌ ইনষ্টাগ্ৰামৰ কেমেৰাটো অন কৰিহে কাপোৰ সলনি কৰে, কাৰণটো কি? প্ৰায়ভাগ বুৱাৰীয়ে আকৌ বেকগ্ৰাউণ্ডত এটা গান বজাই নিজৰ কঁকালটো নচাই থাকে, কাৰণটো কি? আচলতে সেই বুৱাৰী কেইগৰাকীৰ স্বামী অন্ধ নে দেখিও নেদেখাৰ ভাও ধৰে, নে সেই বুৱাৰী কেইগৰাকীৰ ককাইক ভাইক নিজৰ মাক দেউতাক বুলিবলৈ কোনোৱেই নাথাকে। কেইটামান ভিউজ আৰু কেইটামান ফলোৱাৰ্ছৰ বাবে সেই বুৱাৰী শৰীৰৰ অংগবোৰ দেখাই দিয়ে। যদি আপুনি 1000 টকা দিয়ে, সেই বুৱাৰী আপোনাৰ বাবে এক নিশাৰ বেশ্যাও হৈ পৰিব পাৰে। সেই বুৱাৰী কেইগৰাকীৰ আকৌ নিজৰ উপাৰ্জন বুলিবলৈ 1 টকাও নাই। আনৰ টকাৰে পেট পোহে, আকৌ আনৰ পেটতেই লাফ মাৰে। প্ৰথমজন পুৰুষৰলৈকে বিয়া আহি সন্তান জন্ম দিলে, কাৰোবাৰ যদি এটা, কাৰোবাৰ আকৌ 2টা। ঘৰখন চলাব পুৰুষজনে, ইনষ্টাগ্ৰামত ৰিলছ বনাব বুৱাৰীজনীয়ে, সেয়ে পুৰুষজনক টকা উপাৰ্জন কৰিবলৈ পঠাই দিলে। সন্তানৰ প্ৰতি বুৱাৰীগৰাকীৰ একো দায়িত্ব নাই। বুৱাৰীগৰাকীৰ আকৌ দায়িত্ব ইনষ্টাগ্ৰামত সদায় এটা ৰিলছ আপলোড কৰিব লাগে। সময়বোৰ লাহে লাহে পাৰ হ'ব ধৰিছে। বুৱাৰীগৰাকী হাগিব গ'লেও মুতিব গ'লেও মোবাইলটো লগতে লৈ যাব ধৰিছে। প্ৰথমে আকৌ গিৰিয়েক নাথাকিলে ঘৰখন কিবা খালী খালী অনুভৱ কৰে, এতিয়া আকৌ গিৰিয়েক নাথাকিলেহে ঘৰখনত থাকি হেনো ভাল লাগে। গিৰিয়েকৰ টকাৰে খাই আকৌ গিৰিয়েকৰ টকাৰেই নতুন কাপোৰ পিন্ধে, ইনষ্টাগ্ৰামত আকৌ ৰিলছ আপলোড কৰে, জান তোমাক প্ৰথম দেখা আজিও মনত পৰে। ৰাতি 12 বজাত আকৌ অন্য পুৰুষৰ সৈতে ভিডিঅ' কলত চুমাচুমি কৰে, জান চাদৰখন অঁতৰাই দিয়া, তেহে তোমাক দেখিবলৈ ভাল লাগে। যিটো সময়ত সন্তানৰ ভৱিষ্যতৰ কথা ভাবিব লাগিছিল, সেইটো সময়ত সন্তানৰ পৰা দূৰত যোৱাৰ কথা ভাবে, কাৰণ এতিয়া পৰকীয়া প্ৰেমিককহে কাষত লাগে। পৰকীয়া প্ৰেমে কিমান সুখ দিব, বজাৰৰ এটা গেলা আলুৰ দৰেই বুৱাৰীগৰাকীৰ জীৱন হৈ পৰিব। এমাহ 2 মাহ নাইবা 3 মাহ পৰকীয়া প্ৰেমিকজনে বুৱাৰীগৰাকীৰ শৰীৰৰ তৃপ্তি বৰ ভালকৈয়ে ল'ব। তাৰ পাছত বুৱাৰীগৰাকী কি কৰিব? তাৰ পাছত বুৱাৰীগৰাকী হৈ পৰিব সেই পুৰুষজনৰ বাবে এগৰাকী পুৰণা পত্নী, মানে বজাৰৰ এটা গেলা আলু। লাহে লাহে পুৰুষজনৰ সেই বুৱাৰীগৰাকীৰ প্ৰতি মৰম ভাল পোৱা একেবাৰেই কমি যাব। খন্তেকীয়া সুখৰ বাবে কৰা ভুলবোৰৰ বাবেই বুৱাৰীগৰাকীয়ে গোটেই জীৱন পস্তাব। প্ৰথম স্বামীয়ে যিমান বিশ্বাস কৰিছিল, দ্বিতীয় স্বামীয়ে সিমান বিশ্বাস কেতিয়াও নকৰে, কাৰণ পুৰুষজনেও লাহে লাহে উপলব্ধি কৰে সেই বুৱাৰীগৰাকীৰ যে স্বভাৱেই একেবাৰেই নষ্ট মানে বুৱাৰীগৰাকীয়ে নিজৰ গোটেই জীৱনটো নষ্ট কৰি ল'লে। এতিয়া ইনষ্টাগ্ৰামত সুখৰ নহয় দুখৰহে ভিডিঅ' আপলোড কৰে। পৰকীয়া প্ৰেমত লিপ্ত হৈ থকা বুৱাৰীসকলে কথাবোৰ অলপ মন দি শুনিব, নহ'লে আপোনাৰো জীৱনটো এনেকৈয়ে বৰবাদ হ'ব। ধন্যবাদ।